একো নাই, মই ৰেকৰ্ড আৰম্ভ কৰিছোঁ, মই প্ৰথমবাৰ আকৌ কৈ দিছোঁ, যিসকল নাই তেওঁলোকতো লাগিব। মই কৈ আছিলোঁ যে কালি মই যি 40টা টপিক দিছিলোঁ, সেই 40টা টপিকৰ প্ৰত্যেকটো টপিকেই তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট, কাৰণ যোৱা 20 বছৰৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্টৰ, ষ্টেট PCS, APSC, BPSC গোটেই বোৰ্ডখিনিৰ যিমানখিনি পৰীক্ষা হয়, সেইখিনি পৰীক্ষাত ইকনমিক্সৰ পাৰ্চপেক্টিভৰ পৰা যিখিনি বস্তু ইম্পৰ্টেণ্ট, সেই ইম্পৰ্টেণ্ট টপিকছবোৰৰ ওপৰত গোটেই কুৱেশ্যনছবোৰ আমাৰ তোমালোকক ক্ৰিয়েট কৰি দিয়া, গোটেই টপিকছবোৰ মই ক্ৰিয়েট কৰি দিয়া হৈছিলে। তোমালোকে যদি চোৱা, মই উলিয়াই লৈছোঁ, 1 মিনিট, তোমালোকে পাৰিলে উলিয়াই লোৱাচোন এখন PDF-টো, PDF নহয়, হেৰিটো JPG যিটো দিছিলোঁ। তাত চোৱা, GDP, GNP, NNP, NDP এইবোৰ আজি আমি পঢ়িম। RBI মনিটাৰী পলিচি, ৰেংক ৱাইজ দি দিছোঁ যে কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট। তাত এটা বস্তু আছে S+, মানে হৈছে সেইকেইটা মাষ্ট ষ্টাডি, ঠিক আছে। আৰু যিকেইটা ছাইডত প্ৰায়ৰিটি বুলি লিখি থোৱা আছে, তাত তললৈ চোৱা, S বুলি যিকেইটা আছে সেইকেইটা হৈছে ভেৰি ইম্পৰ্টেণ্ট, আৰু এইকেইটা হৈছে ইম্পৰ্টেণ্ট। মানে তুমি এচেণ্ডিং অৰ্ডাৰত চাবলৈ গ'লে মানে S+ কেইটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। কিন্তু বাকীকেইটাও কিন্তু কম ইম্পৰ্টেণ্ট, মানে হেৰি নহয়, এৰি দিব পৰা বস্তু নহয়, সেইকেইটাও সমানে ইম্পৰ্টেণ্ট বস্তু। এতিয়া তোমালোকৰ দুটামান বস্তু আছে যে তললৈ একদম লাষ্টত যিকেইটা 39, 40 এইকেইটা আছে, আছাম বাজেট হাইলাইট, নেশ্যনেল স্কিম, দেখিছানে? এইকেইটা যি PMAY, উজ্জ্বলা জনধন, এইকেইটা B কেটেগৰীত আহিছে। এইটো কাৰণেই আহিছে কাৰণ এইকেইটা আঁচনি বৰ্তমান সময়ত অসম চৰকাৰৰ নতুন আঁচনি নহয়, এইকেইটা পুৰণা আঁচনিকে অসম চৰকাৰে চলাই আছে বা ইণ্ডিয়ান গভৰ্ণমেণ্টে চলাই আছে। কিন্তু তোমালোকৰ ফালৰ পৰা ইকনমিক্সৰ এই কেটেগৰীত টপিক নাম্বাৰ 39 বা 40ৰ কেটেগৰীত মূল কথা কোনকেইটা হৈ পৰিব, মূল বিষয় কোনকেইটা হৈ পৰিব, স্কিমছে ইম্পৰ্টেণ্ট হৈ পৰিব। কিন্তু স্কিমছখিনি এই বছৰৰ স্কিমছ বা যোৱা বছৰৰ স্কিমছ বা যোৱা 2-3 বছৰ যিকেইটা মূল স্কিমছ লৈ আনিছে চৰকাৰে তোমাৰ জনসাধাৰণৰ কাৰণে, সেই স্কিমছখিনি কিন্তু ইম্পৰ্টেণ্ট হৈ পৰিব। গতিকে সেইটো কাৰণে B বুলি দিয়া হৈছে। সেইখিনি কাৰেণ্ট এফেয়াৰ্ছত গুচি আহিব, কিন্তু তোমালোকৰ পুৰণা পেপাৰৰ পৰা যিহেতু বস্তুটো ডাটাটো লোৱা হৈছে, গতিকে সেইকাৰণে তললৈ ৰখা হৈছে। কিন্তু স্কিমছখিনি তোমালোকৰ কাৰণে পৰীক্ষাৰ ফালৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। আণ্ডাৰষ্টুড? বুজি পালানে কথাটো কি ক'লো? ক্লিয়াৰ? অ'কে, ঠিক আছে। সেইখিনিয়ে মূল কথা আছিলে। আজি মই যে তোমালোকক কালি কৈছিলোঁ, আৰু এটা বস্তু, মই ক্লাছ চিডিউল এটা বনাই দিছোঁ। প্ৰত্যেকটো ক্লাছত আমি এতিয়াৰ পৰা কোনটো ক্লাছত কি পঢ়িম। আজি ক্লাছ 2 হয়, কিন্তু ক্লাছ 1 দুটামান বস্তু আমাৰ থাকি গৈছিলে, সেইকেইটা আমি আজি ইনক্লুড কৰি ক্লাছ 2ৰ সৈতে যিকেইটা বস্তু আছে গোটেইখিনি শেষ কৰিম। ক্লাছ 2ৰ আৰম্ভণি হোৱাৰ আগত মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ। মই কালি তোমালোকক কৈছিলোঁ যে ক্লাছ আজি যি পঢ়াম সেইখিনি বস্তু তোমালোকে এবাৰ চাবা। কোনোবাই চাইছিলে নাই চোৱা যদি একো নাই, মোক ক'ব পাৰা কিন্তু দেই, বোলে ছাৰ নাই চোৱা, বাট বি অনেষ্ট। চাইছিলা? অ'কে, বঢ়িয়া। অনুমিতা, GDP, GNP এইখিনি চাইছিলা? NNP, GDP, GNP একো নাই, আজিকালি গুগলত মাৰিলে চব বস্তু পাই যায়। মই ধুনীয়াকৈ শিকামেই এনেও, কিন্তু তোমালোকে নিজেও এবাৰ চাই আহিলে এটা আভাস এটা পাই থকা যায় যে কি পঢ়িবলৈ গৈ আছো আমি। বাকী কোনেও নাচালে নেকি? নাচালেও একো নাই, মই একো নকওঁ, বাট চোৱাটো ইম্পৰ্টেণ্ট। কাৰণ বস্তুখিনি মানে তোমালোকৰ তেতিয়াহে এটা মানে সঠিক ৰাস্তাত গৈ থকা যেন হ'ব, মানে গম পাইছানে? 1 মিনিট, আপুনি ফাৰ্ষ্ট ক্লাছ যিমানখিনি টপিক কভাৰ কৰিছে ছাৰ, বঢ়িয়া বঢ়িয়া। অনুমিতা, এইটোৱে লাগে মোক, কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক ধুনীয়াকৈ কৰিবা, ঠিক আছে। আজি আমি আৰম্ভ কৰিম অপৰচুনিটি কষ্টৰ পৰা, ঠিক আছে। অপৰচুনিটি কষ্ট, ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, মানে ক্লাছ 1ত যিকেইটা বস্তু আছিলে সেইকেইটা আৰু দুটামান বস্তু থাকি গৈছিলে, সেইকেইটা আমি পঢ়ি তাৰপিছত আমাৰ ক্লাছ 2ৰ যিখিনি NNP, GDP বা GNP আছে সেইখিনি মাজলৈ সোমাই যাম। যিখিনি মোৰ তোমালোকে যদি চোৱা সেই JPG PDF-টোৰ হেৰিটোত, PDF-টোত যদি চোৱা তাত ওপৰতে আছে মোষ্ট ইম্পৰ্টেণ্ট টপিক বুলি। চ' আজিৰ ক্লাছটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ফাৰ্ষ্ট টপিক হৈছে তোমাৰ আজি অপৰচুনিটি কষ্ট। হোৱাট ইজ অপৰচুনিটি কষ্ট? এই বস্তুটো শিকিবলৈ যোৱাৰ আগত মই তোমালোকক এটা কথা ক'ব বিচাৰো যে সেইদিনাখন মই তোমালোকক কৈছিলো যে আমাৰ
মানুহৰ যিখিনি ৱান্টছ হয় দে আৰ আনলিমিটেড, ঠিক আছে, হিউমেন ৱান্টছ আৰ আনলিমিটেড। কিন্তু আমাৰ ওচৰত যিখিনি ৰিচোৰ্চেছ আছে, যেনে মানি, টাইম, লেণ্ড, লেবাৰ, এইখিনি কি হয়, এইখিনি লিমিটেড হয়। এইটো মই তোমালোকক সিমান কৈছিলো ৰিচোৰ্চেছৰ কথা। যিহেতু এই বস্তুখিনি আমাৰ ওচৰত লিমিটেড আছে, আমাৰ ইয়াৰ স্কাৰচিটি আছে, চ' সেইটো কাৰণে আমি কি কৰিব লাগিব, যেতিয়া আমি কিবা এটা বস্তু আমাৰ কাৰণে কোনটো প্ৰয়োজনীয় আমি নিৰ্বাচন কৰিব লাগে, তেতিয়া কি হ'ব আমাৰ, আমি we have to make choices, ঠিক আছে, আমি কি কৰিব লাগে, we have to make choices, কি কাৰণে, কাৰণ আমাৰ ওচৰত ৰিচোৰ্চ লিমিটেড আছে। এতিয়া যেতিয়া আমি এটা অপচন বাছি উলিয়াও, আমি কি কৰো, অপচন এ টো যদি আমি কিবা এটা ক্ষেত্ৰত বাছি লৈছো, আমি যেতিয়া কি কৰো, অপচন বি টো বাদ দিওঁ। আমাৰ ওচৰত দুটা অপচন আছে, যেতিয়া আমি এই যিহেতু আমাৰ চইচটো আমি উলিয়াবলগীয়া হয়, কোনটো আমি যিকোনো এটাই বাচিব পাৰো, তো এইটো ক্ষেত্ৰত আমি কি কৰিব লাগে, অপচন এ টো বাছি উলিয়ালে আমি অপচন বি টো আমি বাদ দিবলগীয়া হয়, ঠিক আছে। এতিয়া এই যিটো আমি চেক্ৰিফাইচ কৰা অপচন, সেই অপচনটোকে আমি জানো কি বুলি, অপৰচুনিটি কষ্ট বুলি। অপৰচুনিটি কষ্ট কোৱা হয় এই যিটো আমি অপচন চেক্ৰিফাইচ কৰি দিলো, ঠিক আছে। অৰ্থাৎ আমি যদি এটা ডেফিনেশ্যন ৱাইজ ক'বলৈ যাওঁ, তোমালোকৰ একদম চিম্পলি কথাটো হ'ল এইটোৱে, কিন্তু আমি ডেফিনেশ্যন ৱাইজ যদি ক'বলৈ যাওঁ, ডেফিনেশ্যন ৱাইজ ক'বলৈ গ'লে অপৰচুনিটি কষ্ট হ'ল সেইটো ভেলু যাৰ মানে তোমাৰ যিটো চেক্ৰিফাইচ কৰি আমি এটা চইচ বনাব পাৰো, ঠিক আছে। এতিয়া এই অপৰচুনিটি কষ্টটো কিয় এক্সিষ্ট কৰে, ধৰি লোৱা তোমাৰ ওচৰত 200 টকা এটা আছে, মই তোমালোকক কৈছিলো নহয়, আমি হয় এখন নোটবুক কিনিব পাৰো, এই এক্সাম্পলটো দিছিলো মই, নাইবা 200 টকাটোত মই এখন চিনেমা চাব পাৰো, ঠিক আছে। কিন্তু আমি এই দুয়োটা কাম কৰিব নোৱাৰো। মই যদি নোটবুকখন কিনো, আমি মুভিখন মিছ কৰি দিম, ঠিক আছে। গতিকে এই নোটবুকখন কি হৈছে, আমাৰ এটা চইচ, নোটবুকখন হৈছে আমাৰ এটা চইচ, আৰু মুভিখন হৈছে কি, মুভিখন হৈছে আমাৰ এটা অপৰচুনিটি কষ্ট। অপৰচুনিটি কষ্ট মানে নোটবুকখন কিনিলে আমাৰ কি হ'ব, নোটবুকখন কিনিলে আমি মুভিটো মিছ কৰি দিম, মুভিখন মিছ কৰি দিম। আৰু যিটো বস্তু আমি চেক্ৰিফাইচ কৰিবলগীয়া হয়, মই তোমালোকক আকৌ কৈছো যে চেক্ৰিফাইচ কষ্টটোৱে হৈছে আমাৰ চেক্ৰিফাইচ কৰা বস্তুটোৱে হৈছে আমাৰ অপৰচুনিটি কষ্ট। এতিয়া ইকনমিক্সৰ মূল কথাটো হৈছে কি, অৰ্থনীতিৰ মূল কথাটো হৈছে কি, ইকনমিক্সে মানুহে কোনটো চইচ কৰে সেইটো ষ্টাডি কৰাটো, বা কেনেকৈ চইচ কৰে। ইকনমিক্সৰ মূল কথাটো কি, ইকনমিক্স studies how people make choices, কেনেকৈ মানুহে চইচবোৰ মানে বনায়। এতিয়া ইকনমিক্সৰ তোমাৰ অপৰচুনিটি কষ্টটোৰ ইম্পৰ্টেঞ্চ কি, সেইটো আমি জানিব লাগিব। ইয়াৰ ইম্পৰ্টেঞ্চ এইটো কাৰণে ইম্পৰ্টেণ্ট, এই অপৰচুনিটি কষ্টটোৰ, বা এইটো কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ গোটেই অৰ্থনীতি ষ্টাডি কৰিবলৈ যাওঁতে, কাৰণ ই প্ৰত্যেকজন ইণ্ডিভিজুৱেল মানুহক বা বিজনেছমেন হওক বা যিকোনো ধৰণৰ ডাঙৰ ডাঙৰ কোম্পানী বা চৰকাৰকো বা গভৰ্ণমেণ্টকো কি কৰে, তেওঁলোকক এটা বেটাৰ ডিচিশ্যন ল'বৰ কাৰণে তেওঁলোকক হেল্প কৰে, বেটাৰ ডিচিশ্যন ল'বৰ কাৰণে এই তোমাৰ অপৰচুনিটি কষ্টে হেল্প কৰে। কাৰণ তেওঁলোকে কিবা এটা ডিচিশ্যন লোৱাৰ কি কৰিব, তেওঁলোকে প্ৰথমতে চাব যে তেওঁলোকে যিটো চইচ লুক কৰিছে সেইটোৰ বেনিফিটটো কি, বেনিফিট অফ চইচটো চাব, আৰু ভাৰ্চেছ কি চাব, আনফালে চাব তেওঁলোকে কষ্ট অফ চেক্ৰিফাইচ অল্টাৰনেটিভছ, ঠিক আছে। তেওঁলোকে যিটো বস্তু চেক্ৰিফাইচ কৰিবলৈ গৈ আছে তাৰ কষ্টটো কি হয়, আৰু যিটো বস্তু চইচ কৰিব গৈ আছে তাৰ বেনিফিটটো কি হয়। এতিয়া মোক এটা কথা কোৱাচোন, এই অপৰচুনিটি কষ্টটো পইচা হ'ব পাৰে নে আৰু কিবা বেলেগ হ'ব পাৰে, কোৱাচোন, কমেণ্ট বক্স খোলা আছে। অপৰচুনিটি কষ্টটো কি হ'ব পাৰে, পইচা নে আন কিবা?
এংগেজিং হ'ব লাগিব ক্লাছটো। বুজা নাই অপৰচুনিটি কষ্ট মানে কি বুজা নাই? কোৱা, নুবুজিলে কোৱা। নট অনলি মানি। অ'কে, আৰু মে বি বেলেগ কিবা মানি মানি নহয়। ইট কুড বি আদাৰ থিংছ এজ ৱেল। নট অনলি মানি, একজেক্টলি। অপৰচুনিটি কষ্টটো টাইম হ'ব পাৰে নে? অপৰচুনিটি কষ্ট আমাৰ টাইমো হ'ব পাৰে। প্ৰথম কথা, আমাৰ ছেটিছফেকশ্যন হ'ব, মেণ্টেল ছেটিছফেকশ্যনো হ'ব পাৰে। হ'ব পাৰে। ৰিচোৰ্চেছ হ'ব পাৰে বেলেগ বেলেগ, ইনকাম হ'ব পাৰে বেলেগ, পইচা হ'ব পাৰে। নট অলৱেজ মানি কৈছো মই। ইট কেন বি মানি বাট নট অলৱেজ মানি। ঠিক আছে? প্ৰডাকশ্যন হ'ব পাৰে। চ' এইবোৰ হৈছে তোমাৰ অপৰচুনিটি কষ্ট। ঠিক আছে? এতিয়া মূল কথাটো আমি বুজি পাই গলো যে হোৱাট ইজ অপৰচুনিটি কষ্ট। এতিয়া আমি চাব লাগিব ফেক্টৰছ অফ প্ৰডাকশ্যন কি। তো আমি সৃষ্টি কৰিবলগীয়া বস্তুবোৰ, কিবা এটা বস্তু সৃষ্টি কৰিবলৈ গৈ আছো। চ' সেইটো বস্তু প্ৰডাকশ্যনটো কৰিবলৈ যাওঁতে আমাৰ কোনখিনি যিখিনি ৰিচোৰ্চৰ প্ৰয়োজন হয় সেইখিনি বস্তুৱে লৈ এই গোটেই বস্তুটো, এই গোটেই তোমাৰ আইডিয়াটো ক্ৰিয়েট হৈছে। আমি চাম এতিয়া হোৱাট ইজ ফেক্টৰছ অফ প্ৰডাকশ্যন। ফেক্টৰছ অফ প্ৰডাকশ্যন কি হয় চোৱা। এতিয়া এটা পাৰ্লেজি বিস্কুট বনাব লাগে, ধৰি লোৱা পাৰ্লেজি বিস্কুট বনাব লাগে। কি কি লাগিব? ময়দা লাগিব, কি কি ইউজ কৰে নাজানো, আৰু পাম অইল ইউজ কৰে ধৰি লোৱা। তাৰপিছত কিবা কিবি বস্তু ইউজ কৰে। মই আই ডোন্ট হেভ এনি আইডিয়া মোক পাৰ্লেজি বিস্কুট বনাওঁতে কি লাগে, কিন্তু এই দুটা বস্তু ধৰা লাগিলে ইনগ্ৰিডিয়েণ্টছ হিচাপে। এই বিস্কুটটো বনাবলৈ এটা ফেক্টৰীৰ প্ৰয়োজন হ'ব, অলপ হিউমেন হেণ্ডছৰ প্ৰয়োজন হ'ব, মানুহৰ লেবাৰৰ প্ৰয়োজন হ'ব, হয়নে? তাৰপিছত আৰু কি প্ৰয়োজন হ'ব? আমাক কেপিটেলৰ প্ৰয়োজন হ'ব, আৰু এই গোটেই কোম্পানীটো চলাবৰ কাৰণে পাৰ্লেজি বিস্কুটটো আমি ওপৰতে আনি বনাই দিব নোৱাৰো। আমি এই গোটেই কোম্পানী, গোটেই ছেটআপটো বনাবৰ কাৰণে অলপ মাটিৰো প্ৰয়োজন হ'ব। ঠিক আছে? সাধাৰণ এটা বিস্কুট বনাবলৈ আমাক এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা বস্তু আমি ভাবিব পৰা সময়ত, এই সময়ত ছটা বস্তু আমি উলিয়াই ল'ব পাৰিলো। এতিয়া ফেক্টৰছ অফ প্ৰডাকশ্যন বস্তুটো এই বস্তুকেইটাৰ ভিতৰতে সোমাই আছে। অৰ্থাৎ যিকোনো এটা বস্তু বা যিকোনো এটা ছাৰ্ভিচ যেতিয়া প্ৰডিউচ কৰিবলৈ যোৱা হয়, তাৰ কাৰণে আমাক কি লাগে? উই নিড ৰিচোৰ্চেছ। আমাক ৰিচোৰ্চৰ প্ৰয়োজন হয়। আৰু এই ৰিচোৰ্চ যিবোৰ আছে, এই ৰিচোৰ্চবোৰকে কোৱা হয় কি বুলি? ফেক্টৰছ অফ প্ৰডাকশ্যন। বুজি পাইছা? These resources are called as factors of production. এতিয়া ফেক্টৰছ অফ প্ৰডাকশ্যনৰ কিয় প্ৰয়োজন হয়? ধৰি লোৱা অসমৰ চাহৰ কথা যদি আমি ক'বলৈ যাওঁ, অসমৰ চাহ গ্ৰ' হ'বলৈ কি লাগে? প্ৰথমতেই আমাক লাগিব লেণ্ড, হয়নে? তাৰপিছত আমাক লাগিব চাহ গছৰ পৰা চাহপাত উঠাবৰ কাৰণে আমাক কি লাগিব? উই নিড ৱৰ্কাৰ্ছ। আমাক কি লাগিব? চাহপাতখিনি উঠাই নিলে তাক গুৰি কৰিবলৈ আমাক লাগিব মেচিনছ। উই নিড মেচিনছ। ঠিক আছে? আৰু প্ৰত্যেকটো চাহ কোম্পানীৰ যেনেকে থাকে, আমাক এজন কি লাগিব? এন অ'নাৰ, যি গোটেই বস্তুখিনি অৰ্গেনাইজ কৰিব। এতিয়া ইয়াৰ ভিতৰত কিবা এটা বস্তু যদি নহয়, প্ৰডাকশ্যনটো কি হ'ব? প্ৰডাকশ্যনটো ডিফিকাল্ট হৈ যাব। এটা বস্তু যদি কমি আহে, প্ৰডাকশ্যনটো ডিফিকাল্ট হৈ যাব। এতিয়া এই চাৰিটা বস্তুকে কি বুলি কোৱা হ'ব? These four things are known, will be called as factors of production of what? Of tea. Factors of production হৈছে আমাৰ এইকেইটা বস্তু। ঠিক আছে? লেণ্ডটো কেনেকে ফেক্টৰছ অফ প্ৰডাকশ্যন হ'ল? কেনেকে হৈ গ'ল? ইয়াতে তোমালোকে যদি চোৱা, আমাৰ পৃথিৱীত মানুহ বাঢ়িব পাৰে, কিন্তু মাটিৰ সংখ্যাটো সদায়
fixed. Our supply of land is always fixed. ঠিক আছে? ইয়াতে সেকেন্ড কথাটো হৈ গ'ল মাটিয়ে নিজে নিজেতো কাম কৰিব নাই, মাটিৰ ওপৰত অট'মেটিকেলি চাহগছ নালাগে। চ' মাটিৰ ওপৰত চাহগছ লাগিবৰ কাৰণে কি লাগিব? আমাক ৱৰ্কাৰ লাগিব। ঠিক আছে? কেপিটেল লাগিব। ঠিক আছে? তাৰপিছত আকৌ আমাৰ লেবাৰ্ছখিনি কেনেকে কি কাৰণে প্ৰয়োজন হ'ব? লেবাৰ্ছখিনিয়ে গৈ লৈ তাতে চাহপাত উঠাব, তাৰপিছত আকৌ ফেক্টৰীলৈ নিব, ফেক্টৰীত বনাব। ঠিক আছে? আকৌ সেই লেবাৰখিনিক দিবৰ কাৰণে আমাক কেপিটেলো লাগিব। আমি কেপিটেল ভৰাব পাৰোঁ, কাৰণ তাহাঁতক ডেইলি ৱেজেছ যিখিনি আমাৰ আছে সেইখিনি দিবৰ কাৰণেতো লাগিব। চ' এই গোটেই বস্তুবোৰ যেতিয়া সামৰি এটা প্ৰপাৰ ৱেট আহে, তেতিয়া এটা প্ৰডাক্ট বনে। আৰু যিখিনি বস্তু লগ লাগি এটা প্ৰডাক্ট ক্ৰিয়েট হয়, সেই বস্তুটোকে কি বুলি কোৱা হয়? সেই বস্তুখিনিকে কি বুলি কোৱা হয়? These things are known as factors of production. Clear? Sobore clear? Factors of production আৰু opportunity cost sobore clear? Yes or no? বঢ়িয়া। এতিয়া আমি চাম ইকনমিৰ টাইপ, কেপিটেলিষ্ট ইকনমি, socialist economy and mixed economy. Types of economy আমি কেনেকুৱা ধৰণৰ ইকনমি দেখিবলৈ পাওঁ। ঠিক আছে? তোমালোকৰ পৃথিৱীত মুঠ 3টা ধৰণৰ ইকনমি আজিলৈকে মানুহে চৰ্চা কৰিছে। এটা হৈছে তোমাৰ কেপিটেলিষ্ট ইকনমি, second one is socialist economy, and the third one is mixed economy. কেপিটেলিষ্ট ইকনমিৰ ডেফিনেশ্যনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, কোনখিনি ইকনমিক কেপিটেলিষ্ট ইকনমি কয়? সেইটো ইকনমি যিটো ইকনমিত এজন প্ৰাইভেট ইণ্ডিভিজুৱেলে, আকৌ কৈছো মই, সেইবোৰ ইকনমি বা সেইটো ইকনমি যিটো ইকনমিত এজন প্ৰাইভেট ইণ্ডিভিজুৱেলে কিবা এটা বস্তু ওন কৰে। ঠিক আছে? আৰু সেই নিৰ্দিষ্ট প্ৰডাক্ট বস্তুটো ওন্ড বাই, ঠিক আছে? আৰু এই প্ৰডাক্টটোৰ ইণ্ডিভিজুৱেল আৰু এই প্ৰডাক্টটোৰ যিকেইটা ফেক্টৰ্ছ অফ প্ৰডাকশ্যন হয়, আৰু সেই প্ৰডাক্টটোৰ ক্ষেত্ৰত ল'বলৈ নিজৰ প্ৰফিটৰ কাৰণে এই গোটেই বস্তুখিনি সেই ইকনমি এজন প্ৰাইভেট ইণ্ডিভিজুৱেলে গোটেই বস্তুটোৰ কণ্ট্ৰল থাকে, ফেক্টৰ্ছ অফ প্ৰডাকশ্যনটোৰ তেওঁ কণ্ট্ৰল কৰে, আৰু সেই প্ৰডাক্টকে সকলো ধৰণৰ ডিচিশ্যন তেওঁ নিজে লয় ফৰ দ্য প্ৰফিট। সেই ইকনমিটোক কোৱা হয় কেপিটেলিষ্ট ইকনমি। ইয়াৰ মেইন ফিচাৰ কি হ'ব পাৰে? ইয়াৰ মেইন ফিচাৰ হ'ল, প্ৰথম কথাটো আমি ক'ব পাৰোঁ যে ইয়াত প্ৰাইভেট অ'নাৰশ্বিপ থাকে, প্ৰাইভেট অ'নাৰশ্বিপ। ছেকেণ্ড কথাটো হৈ গ'ল কি? প্ৰফিট বনোৱাটোৱে ইয়াৰ মূল লক্ষ্য। আৰু প্ৰাইচ, এই ইকনমিটোত প্ৰাইচবোৰ কিহৰ দ্বাৰা ডিটাৰমাইন কৰা হয়? প্ৰাইচবোৰ ডিটাৰমাইন কৰা হয় থ্ৰু ডিমাণ্ড এণ্ড ছাপ্লাই, যিটো আমি আগৰ ক্লাছত পঢ়ি আহিছোঁ। থ্ৰু ডিমাণ্ড এণ্ড ছাপ্লাই গোটেই বস্তুটো ঠিক কৰা হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি কেপিটেলিষ্ট ইকনমি, ইয়াত গভৰ্ণমেণ্ট বা চৰকাৰৰ যিটো ৰোল হয়, that role is limited. চৰকাৰে বহুত ডাঙৰকে তেওঁলোকে বহুত মানে এটা মেচিভ ৱেত তেওঁলোকে গৈ ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে কি হ'ব পাৰে বাৰু? কেপিটেলিষ্ট ইকনমি উদাহৰণ কেইখনমান দেশৰ নাম কোৱাচোন মোক, পৰাগত কোৱাচোন। কেপিটেলিষ্ট ইকনমি বৰ্তমান দেখা পোৱা দেশৰ নাম কোৱা। আমেৰিকা, yes. And
এণ্ড কি হ'ব পাৰে জাপান, ছিংগাপুৰ, আমেৰিকা, UK, হয়নে? য়েছ, এইখিনি হৈছে তোমাৰ কেপিটেলিষ্ট ইকনমিৰ কেইখনমান কাণ্ট্ৰি। এতিয়া ছ'চিয়েলিষ্ট ইকনমি হৈছে কোন ইকনমি চাম। ছ'চিয়েলিষ্ট ইকনমিত কি থাকে, সেইটো ইকনমি যিটো ইকনমিত ষ্টেটে বা তোমাৰ ষ্টেটে ইয়াত ৰাষ্ট্ৰখনৰ কথা কোৱা হৈছে, দেশখনে কি কৰে, ইয়াৰ যিখিনি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, ষ্টেট বা কাণ্ট্ৰি বুলি লিখি দিওঁ মই, ইয়াৰ যিখিনি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন যিখিনি আছে সেইখিনি কণ্ট্ৰল কৰে। ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি কি কৰে, কণ্ট্ৰল কৰে কাণ্ট্ৰিখনে, ঠিক আছে? আৰু মেজৰ যিখিনি ইকনমিক ডিচিশ্যন থাকে সেইখিনি যদি গভৰ্ণমেণ্টৰ দ্বাৰা লোৱা হয়, যাতে এই ডিচিশ্যনখিনিয়ে সৰ্বত্ৰে থকা সকলোখিনি মানুহৰ কল্যাণ কৰিব পাৰে, ৱেলফেয়াৰ অফ অল, এই ইকনমিটোক কোৱা হয় ছ'চিয়েলিষ্ট ইকনমি। ঠিক আছে? ইয়াৰ মেইন ফিচাৰ কি কি হ'ব পাৰে, ইয়াত প্ৰপাৰ্টি যিখিনি থাকে, এই ইকনমিত থকা মূল যিখিনি বস্তু প্ৰপাৰ্টিখিনি কি থাকে, তাৰ পাব্লিক অনাৰশ্বিপ থাকে, আৰু ইয়াৰ মূল লক্ষ্য হৈছে কি, ইয়াৰ মূল লক্ষ্য প্ৰফিট ঘটাটো নহয় দেই। ছ'চিয়েলিষ্ট ইকনমিৰ মূল লক্ষ্য হৈছে প্ৰফিট ঘটাটো নহয়, ইয়াৰ মূল লক্ষ্য হৈছে ছ'চিয়েল ৱেলফেয়াৰ, নট প্ৰফিট। অ'কে, থাৰ্ড কথাটো হৈছে কি, ইয়াৰ মূল যিটো প্লেনিং, সেই প্লেনিংটো কোনে কৰে, বাই দ্য গভৰ্ণমেণ্ট। আৰু ইয়াত এইটো ইকনমিত প্ৰাইভেট ছেক্টৰ, যিটো আমি কেপিটেলিষ্ট ইকনমিত দেখিবলৈ, প্ৰাইভেট ছেক্টৰৰ একদম কম ৰোল থাকে বা একদম নাথাকে। নো অৰ লিটল ৰোল অফ প্ৰাইভেট ছেক্টৰ। এতিয়া এই ধৰণৰ ইকনমি ক'ত দেখিবলৈ পাওঁ, বিশ্বৰ দুখনমান দেশ হৈছে, আমি আগৰ দিনত যদি চাওঁ, আমি চাইনাত দেখিবলৈ পাইছিলোঁ এই ধৰণৰ ইকনমি। লাহে লাহে চাইনা এতিয়া কেপিটেলিষ্টলৈ চেঞ্জ হৈছে। নৰ্থ কোৰিয়াৰ কথা আমি ক'ব লাগিব, কিউবাৰ কথা ক'ব লাগিব, চে গুয়েভাৰা য'ৰ আছিলে। আগৰ আমি যদি চাওঁ USSR কথা ক'ব লাগিব, এতিয়া ৰাছিয়া, হয়নে? চ' এতিয়া ছ'চিয়েলিষ্ট ইকনমি অলমষ্ট পৃথিৱীৰ কোনো দেশতে নাই, অলমষ্ট নাই, ঠিক আছে? কিন্তু আগৰ দিনত এই কাণ্ট্ৰিবোৰত এই ইকনমিকেল মডেলটো আমি দেখিবলৈ পাইছিলোঁ। থাৰ্ড আৰু সৰ্বত্ৰে একচেপ্টেবল, আৰু আমাৰ ভাৰতত যিটো ইকনমি বৰ্তমান আমি দেখিবলৈ পাওঁ, কেপিটেলিষ্ট ইকনমি সৰ্বত্ৰে একচেপ্টেবল, কিন্তু মানে যিটো ইকনমিৰ এটা বেলেঞ্চ এপ্ৰ'চত গোটেই বস্তুখিনি গৈ থাকে, সেইটো ইকনমি হৈছে তোমাৰ মিক্সড ইকনমি। ইয়াত কি থাকে, ইয়াত প্ৰাইভেট ইণ্ডিভিজুৱেল আৰু প্লাছ গভৰ্ণমেণ্ট, এই দুইটা পাৰ্টিয়ে কি কৰে, দে বোথ ওন এণ্ড কণ্ট্ৰল দ্য ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। ফেক্টৰ্ছ অফ প্ৰডাকশ্যন যিখিনি আছে, এই দুইটা পাৰ্টিয়ে, প্ৰাইভেটখিনিও আৰু গভৰ্ণমেণ্ট দুইটা পাৰ্টিয়ে কি কৰে, ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি, মই শ্বৰ্টকৈ লিখিছোঁ, ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনি কি কৰে, তেওঁলোকে ওন কৰে আৰু কণ্ট্ৰল কৰে। অৰ্থাৎ আমি যদি চাবলৈ যাওঁ, কেপিটেলিষ্ট ইকনমি আৰু ছ'চিয়েলিষ্ট ইকনমি, এই দুইটাৰ যেতিয়া কম্বিনেশ্যনত গুচি আহে, কেপিটেলিষ্ট প্লাছ ছ'চিয়েলিষ্ট ইকনমিৰ কম্বিনেশ্যনটোৱে হৈছে তোমাৰ মিক্সড ইকনমি। অ'কে, এতিয়া ইয়াৰ মূল ফিচাৰ কি কি? ইয়াৰ মূল ফিচাৰ হৈছে কোএক্সিষ্টেন্স অফ প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ। প্ৰাইভেট ছেক্টৰো থাকিব, পাব্লিক ছেক্টৰো থাকিব। এতিয়া আমাৰ ইণ্ডিয়াত যদি চাবলৈ যাওঁ, তোমাৰ পাব্লিক ছেক্টৰৰ কথা ক'বলৈ যাওঁ, এনেকুৱা কিছুমান কোম্পানী আছে যিবোৰ পাব্লিক, মানে পাব্লিক ছেক্টৰৰ কোম্পানী, যেনেকে ধৰা টেলিকমৰ কথা যদি ক'বলৈ যাওঁ, প্ৰাইভেট ছেক্টৰো আমাৰ একেলগে এক্সিষ্ট কৰে, যেনেকে জিঅ'টো, হয় নে? দুটা বস্তু একেলগে কাম কৰি আছে। ইয়াৰ মূল লক্ষ্যটো কি হৈছে, ছেকেণ্ড মিক্সড ইকনমিত প্ৰফিটটো বনাব, লগতে ছ'চিয়েল ৱেলফেয়াৰ, দুইটা বেলেঞ্চ এপ্ৰ'চটো থাকিব। ইয়াত দুইটা হ'ব লাগিব। প্ৰফিট বনাবৰ কাৰণে তোমাৰ কাইলৈ গৈ জিঅ'য়ে 500-600 টকা কৰি দিব নোৱাৰে, কাৰণ তেতিয়া ছ'চিয়েল ৱেলফেয়াৰটো নহ'ব আমাৰ ইয়াত, মানে এমাহৰ ৰিচাৰ্জৰ কথা কৈছোঁ। থাৰ্ড কথাটো কৈছে কি, আৰু যিটো এইটো ইকনমিৰ মূল কথা, গভৰ্ণমেণ্টে কি কৰে, এই ইকনমিটো ৰেগুলেট কৰে, ৰেগুলেট দিছ ইকনমি। ঠিক আছে? অৰ্থাৎ ইয়াত প্ৰাইভেটো থাকিব, পাব্লিকো থাকিব, এই বস্তুখিনি আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে যদি চাবলৈ যাওঁ, বৰ্তমান আমি দেখিবলৈ পাওঁ ইণ্ডিয়াত এনেকুৱা ধৰণৰ ইকনমি,
তোমাৰ জাৰ্মানী, ফ্ৰান্স, এইবোৰ কাণ্ট্ৰিৰ মিক্সড ইকনমি আমি বৰ্তমান সময়ত দেখিবলৈ পাওঁ। বুজি পালা? চবে বুজি পালা? এই তিনিটা বস্তু ইম্পৰ্টেণ্ট আছিলে, বুজি পালা? অ'কে অ'কে, এতিয়া আমি পঢ়িম কালি তোমালোকক মই কোৱা টপিকটোৰ মূল কথাখিনি মাজলৈ সোমাই যাব। এইখিনি মহাৰি দিছো দেই। কোনোবা লিখি আছা নি বাৰু? মই দি দিম, নোটছ দি দিম, চিন্তা কৰিব নালাগে। যদি কোনোবা লিখিছা লিখিব পাৰা, কিন্তু মই এইখিনি নোটছ পাই যাবা। লিখি আছা নি ৰুমি? পাই যাবা নোটছ, চিন্তা কৰিব নালাগে এইখিনি। অ'কে, চোৱা এতিয়া আমি পঢ়িম যে জিডিপি কি হয়, জিএনপি কি হয়, এনডিপি কি হয়, এনএনপি কি হয়। ঠিক আছে, একদম মন দি শুনিবা, পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট। পৰীক্ষাত ইয়াৰ ফৰ্মুলাছ কিছুমান আহে, আৰু তোমালোকে কনচেপ্টটো ক্লিয়াৰ নহ'লে পৰীক্ষাত কিন্তু তোমালোকে নোৱাৰিবা। ঠিক আছে, আমি চাম এতিয়া প্ৰথমতে হোৱাট ইজ জি ডি পি, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। ফুল ফৰ্ম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। এতিয়া ইয়াৰ মূল এই গোটেই হেৰিটোত যিটো আমাৰ শব্দটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, জিডিপি শব্দটোত তাৰ ভিতৰত যিটো কথা ক'বলৈ গৈছে সেই কথাটো ইয়াতে সোমাইছে, গ্ৰছ, টোটেল। গ্ৰছ মানে আমি জানো টোটেল, হয়নে? এতিয়া জিডিপি মানে হৈছে কি, এখন দেশত এখন এটা জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীৰ ভিতৰত, ধৰি লোৱা এইখন যদি এখন ভাৰত বুলি ধৰো আমি, ভাৰতৰ জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীৰ ভিতৰত যিমানখিনি গুডছ মানে বস্তু আৰু যিমানখিনি ছাৰ্ভিচ প্ৰডিউচ হয়, ঠিক আছে, তাৰ টোটেল মাৰ্কেট ভেলুটোক কি বুলি কয়? তাৰ টোটেল মাৰ্কেট ভেলুটো কি বুলি কয়? এবছৰত হ'ব লাগিব দেই, এবছৰৰ জিডিপি। এবছৰত ক্ৰিয়েট হোৱা বস্তুখিনি, যিমানখিনি বস্তু প্ৰডাক্ট হৈছে, যিমানখিনি ছাৰ্ভিচেছৰ তোমাৰ প্ৰডাকশ্যন হৈছে, সকলোখিনি টোটেল মাৰ্কেট ভেলুটো হৈছে তোমাৰ কি? জিডিপি, এবছৰ। অৰ্থাৎ ভাৰতৰ ভিতৰত হ'ব লাগিব। প্ৰথম কথা, ইয়াৰ মূল কথাটো হৈছে ইনচাইড দি কাণ্ট্ৰি। ইনচাইড দি কাণ্ট্ৰি। কেলে ইনচাইড দি কাণ্ট্ৰি কৈছে মই বুজাই আছো অলপ পাছত। ডমেষ্টিক, ইয়াত এটা কথা আছে, এতিয়া আমাৰ ভাৰতত বহুত আমেৰিকানছো আছে, আমেৰিকান কোম্পানীও আছে, জাপানিজ কোম্পানীও আছে, ইণ্ডিয়ানছ কোম্পানীও আছে। ইয়াত আমেৰিকানে কাম কৰিছে, কৰি প্ৰডাক্টটো উলিয়াইছে, নে জাপানিজে কৰি কামটো কৰি প্ৰডাক্টটো উলিয়াইছে, নে জাৰ্মানীৰ মানুহে কাম কৰি প্ৰডাক্টটো উলিয়াইছে, ডাজন্ট মেটাৰ। এইটো বস্তু মেটাৰ নকৰে। মেটাৰটো কি কৰিব, যে ভাৰতৰ ভিতৰত যদি হৈছে তেন্তে এইটো ভাৰতৰ জিডিপিৰ লগত সাঙুৰ খাব। ঠিক আছে, ধৰি লোৱা জাপানৰ এটা কোম্পানী, তোমাৰ কি বুলি কয়, জাপানৰ নহয়, এইটো চাউথ কোৰিয়া আছিল চাগে, হিউণ্ডাই ধৰা চেন্নাইত এটা প্ৰডাকশ্যন ফেচিলিটি খুলিলে। চেন্নাইত প্ৰডাকশ্যন ফেচিলিটি খুলি হিউণ্ডাই এবছৰত ধৰা 500 কোটি টকা তাহাঁতি প্ৰডাকশ্যন উলিয়ালে, প্ৰডাকশ্যন মানে তাহাঁতি কৰিলে, 500 কোটি টকাৰ বস্তু প্ৰডাকশ্যন তাহাঁতি কৰিলে। তেতিয়া হিউণ্ডাই এই গোটেই 500 কোটি টকাটো কি হ'ব, তেতিয়া ভাৰতৰ জিডিপিত সোমাব। কাৰণ ভাৰতৰ টেৰিটৰিয়েল বাউণ্ডেৰী বা জিঅ'গ্ৰাফিকেল বাউণ্ডেৰীৰ ভিতৰত এই গোটেই প্ৰডাকশ্যনটো হৈছে। ঠিক আছে, চ' মনত ৰাখিবা, এটা চিম্পল লাইনত ক'বলৈ গ'লে জিডিপি ইজ দ্য টোটেল প্ৰডাকশ্যন উইদিন এ কাণ্ট্ৰিজ বৰ্ডাৰ। হৈ গ'ল, জিডিপি বুজি পালা? ছেকেণ্ডটো আমি চাব লাগিব জিএনপি। জিএনপি, গ্ৰছ নেশ্যনেল প্ৰডাক্ট। হোৱাট ইজ গ্ৰছ নেশ্যনেল প্ৰডাক্ট? এতিয়া ভাৰতৰ মানুহ তোমাৰ ভাৰততো আছে, বাহিৰতো আছে। আমি যদি চাবলৈ যাওঁ, ইণ্ডিয়ান কোম্পানী এটা ধৰা এটা ফেক্টৰী বনালে নেপালত,
নেপালত এটা ফেক্টৰী বনালে আৰু তাত প্ৰডাকশ্যন কৰিলে প্ৰায় 200 কোটি টকা 200 কোটি টকাৰ বস্তু প্ৰডাক্ট কৰিলে ঠিক আছে এতিয়া এইটো ক্ষেত্ৰত কি হ'ব এইটোত জিএনপিৰ ক্ষেত্ৰত আমাৰ জিএনপি বুলি ধৰা হ'ব কিন্তু ইয়াত আমি জিডিপি বুলি ধৰা নহ'ব কেলে ধৰা নহ'ব কাৰণ এই বস্তুখিনি যে প্ৰডাকশ্যন কৰিছে এইখিনি ভাৰতৰ বাহিৰত কৰিছে ভাৰতৰ বাহিৰত কৰিলে এইটো কি বুলি ধৰা হ'ব ভাৰতৰ বাহিৰত কৰিলেও যিহেতু ইণ্ডিয়ান কোম্পানীয়ে কৰিছে আমি এইটো জিএনপি বুলি ধৰিম ঠিক আছে কিন্তু আমি জিডিপি বুলি ভিতৰত ধৰিব নোৱাৰো কাৰণ ভাৰতৰ জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীৰ ভিতৰত কৰা নাই জিডিপি আৰু জিএনপিৰ মাজৰ ডিফাৰেন্সটো সেইটোৱে অৰ্থাৎ জিএনপি কি মেজাৰ কৰে জিএনপি কি মেজাৰ কৰিব প্ৰডাকশ্যন ডান বাই countries citizens and companies ঠিক আছে citizens and companies তাহলে য'তেই নাথাকক লাগিলে irrespective of where they are located ক'ত আছে এইটো মেটাৰ নকৰে তাহাঁতি এইটো বস্তুৱে মেটাৰ কৰিব যে এইখিনি ভাৰতীয় মানুহে কৰিছে ঠিক আছে মই ছেকেণ্ড এটা উদাহৰণ দিছো এটা মই তোমালোকক অকমান দেৰি আগত দক্ষিণ কোৰিয়াৰ এটা কোম্পানীৰ কথা কৈ আছিলো এটা দক্ষিণ কোৰিয়াৰ কোম্পানীয়ে ধৰা ভাৰতত মেনুফেকচাৰ কৰিছে আহিলৈ তাতে 300 কোটি টকা তাহাঁতি গাড়ীয়ে বিকি দিলে এবছৰত এইটো ভাৰতৰ জিডিপি ধৰা হ'ব ঠিক আছে কিন্তু ভাৰতৰ জিএনপি তুমি এইটো বস্তু ধৰা নহয় কাৰণ এই যিটো প্ৰডিউচাৰটো ক'ৰ হয় যিটোৱে বস্তুটো বনাইছে সেই মানুহজন সেই কোম্পানীটো ক'ৰ হয় ইটছ ফ্ৰম সাউথ কোৰিয়া ঠিক আছে চ' প্ৰডিউচাৰ ইজ ফৰেনাৰ মানে এটা ফৰেন কোম্পানী প্ৰডিউচাৰ ইজ ফ্ৰম ফৰেন কোম্পানী প্ৰডিউচাৰ ইজ এ ফৰেন কোম্পানী চ' এই ক্ষেত্ৰত কি হ'ব ভাৰতৰ জিডিপিৰ ক্ষেত্ৰত ইয়াত ধৰা হ'ব কিন্তু জিএনপিৰ ক্ষেত্ৰত ইয়াক ধৰা নহয় এতিয়া আমি যদি ফৰ্মুলা বুলি চাওঁ ফৰ্মুলাটো পৰীক্ষা সাধাৰণতে তোমালোকক সোধে কনচেপ্টটো যদি বুজি পাইছা ফৰ্মুলাটো আমি লিখি ল'ব পাৰিম আমি জিএনপি কি বুলি ক'ম জিএনপি ইজ ইকুৱেল টু জিডিপি প্লাছ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড এতিয়া আমি চাম নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰডনো কি হয় নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মানে হৈছে সেইটো বস্তু য'ত ভাৰতীয় মানুহে এব্ৰডত কিমান ইনকাম কৰিছে ইণ্ডিয়ানছ income earned by Indians income earned by Indians minus income earned abroad আহিব তো ইয়াত by foreigners in India অৰ্থাৎ ভাৰতীয় মানুহে বাহিৰত যিমান ইনকাম কৰিছে তাৰ পৰা যদি আমি ফৰেনাৰে ইণ্ডিয়াত কিমান ইনকাম কৰিছে সেইটো বিয়োগ কৰি দিও আমি কি পাম নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড ধৰা মই এটা কথা কৈছো আমাৰ ভাৰতৰ মানুহে গৈ লৈ বাহিৰত ধৰা ভাৰতীয় মানুহ যিমান আছে বাহিৰত গৈ লৈ তেওঁলোকে এবছৰত ধৰা 1000 কোটি আৰ্ন কৰে আৰু আমি দেখিলো যে ভাৰতত থকা ফৰেনাৰ যিসকল মানুহ আছে তেওঁলোকে ভাৰতৰ পৰা ভাৰতত 600 কোটি টকা আৰ্ন কৰে এবছৰত তো নেট ফেক্টৰ ইনকাম কিমান হ'ব ইয়াতে কিমান হ'ব ইয়াতে কিমান হ'ব 400 কোটি হ'ব নাই বুজি পাইছা নাই এইটো কথা 400 কোটি হ'ব নাই yes 400 কোটি টকা হ'ব income earned by Indians abroad 1000 crores income earned by foreigners in India is 600 crores তো ইয়াত নেট ফেক্টৰ ইনকাম বাই তোমাৰ ইনকাম ফ্ৰম এব্ৰড কিমান হ'ব 400 crores ঠিক আছে ইয়াত জিএনপি টো কিমান হ'ব জিএনপি কথা যদি আমি চাবলৈ যাওঁ জিএনপি কিমান হ'ব তেতিয়া কোৱাচোন জিডিপি ধৰা এইটো জিডিপি মই ধৰি ললো জিডিপি 1000 crores যেনিমান জিডিপি ধৰি ললো আমাৰ ভাৰতৰ এবছৰত 1000 crores তো জিএনপি টো কিমান হ'ব কোৱা এই ক্ষেত্ৰত জিএনপি কিমান হ'ব সূত্ৰ মতে এনি আইডিয়া মই কি বুলি কৈছিলো জিডিপি 1400 নহয় নহয় 1400 নহয় মই জিএনপি টো সুধিছো
জিএনপি টো মই তোমালোকক চাওঁ সূত্ৰটো কি লিখিছো জিডিপি প্লাছ এনএফআই লিখিছিলো নাই হয় মই 400 কোটি সৰি মই এইটো 40 বুলি পঢ়ি আছো সৰি 1400 কোটি হয় এক্স্যাক্টলি জিডিপি হ'ব 1000 crores প্লাছ এনএফআই 400 crores লিখি ল'ব লাগিছে ভালকে ইয়েছ আমাৰ হ'ব 1400 crores এক্স্যাক্টলি এইটো হ'ব আমাৰ জিএনপি সো জিডিপি আৰু জিএনপি কনসেপ্টটো ক্লিয়াৰ হ'ল মই আকৌ এবাৰ তোমালোকক কৈ দিছো জিডিপি হৈছে মই টেবুল বনাই এটা বস্তু ধুনীয়াকৈ লিখি দিওঁ জিডিপি আৰু জিএনপি হৈছে আকৌ কি ডমেষ্টিক কনসেপ্ট এটা এইটো এটা ঠিক আছে এইটো হৈছে এটা নেশ্যনেল কনসেপ্ট এইটো লোকেশনৰ ওপৰত বেছ কৰে এইটো ওনাৰশ্বিপৰ ওপৰত বেছ কৰে ঠিক আছে জিডিপি মানে হৈছে প্ৰডাকশ্যন ইনসাইড কান্ট্ৰি ইয়াৰ ভিতৰত কিমান প্ৰডাকশ্যন হৈছে জিএনপি মানে হৈছে প্ৰডাকশ্যন বাই সিটিজেন্স ইয়াত কি হ'ব ইনক্লুড ফৰেইন ফাৰ্মছ ইন ইণ্ডিয়া ঠিক আছে আৰু এইটো কি হ'ব জিএনপিত ইনক্লুডছ ইণ্ডিয়ান ফাৰ্মছ এব্ৰড সো এই দুটাই হৈছে তোমাৰ জিডিপি আৰু জিএনপিৰ কনসেপ্ট ওকে সবৰে জিডিপি জিএনপি ক্লিয়াৰ yes or no okay এটা এটাকে মই okay এতিয়া আমি চাম ডেপ্ৰিচিয়েচনৰ কথা আৰু এনএনবি নমিনেল জিডিপি খিনি বস্তু চাম ঠিক আছে এতিয়া আমি চাম বা বুজিম যে ডেপ্ৰিচিয়েচন কি হয় what is depreciation আমি ইয়াৰ পাছত এনডিপি বা এনডিপি আৰু এনএনবি পঢ়িম কিন্তু সেইকেইটা পঢ়িবলৈ যোৱাৰ আগত আমি ডেপ্ৰিচিয়েচন মানে কি জানি ললেহে আমি বাকীটা কনসেপ্ট বুজি পাম ঠিক আছে আমি এখন গাড়ী কিনিলো বা এটা মেচিন ধান বনোৱা মেচিন কিনিলো যে আমাৰ ঘৰৰ কাৰণে মেচিনটো কি হয় মেচিনটো উইথ টাইম পুৰণা হৈ গৈ থাকে আৰু বছৰৰ লগে লগে ইয়াৰ কিছুমান বস্তুও বেয়া হৈ বা আমি যদি 5 বছৰ পাছত ধান বনোৱা মেচিনটো বিক্ৰী কৰিব বিচাৰো ইয়াৰ ভ্যালুটো লাহে লাহে কমি আহে এই যে ভ্যালুটো কমি গৈ আছে সেইটোকে আমি জানো কি বুলি সবেই জানে ইটস কল্ড এজ ডেপ্ৰিচিয়েচন ঠিক আছে এতিয়া ধৰি লওক সেই মেচিনটোৰ দাম 10,000 টকা কাইলৈ এবছৰ পাছত সেই মেচিনটোৰ দাম হৈ গ'ল তোমাৰ 9,000 টকা তো মেচিনটোৰ ডেপ্ৰিচিয়েচন কিমান হ'ব ডেপ্ৰিচিয়েচন হ'ব তোমাৰ 1,000 rupees এইটো হৈছে তোমাৰ ডেপ্ৰিচিয়েচন এতিয়া আমাৰ এনডিপি বা নেট ডমেষ্টিক প্ৰডাক্ট কনসেপ্টটো বুজিবলৈ যাতে কি হ'ব ইয়াত এই ডেপ্ৰিচিয়েচন কনসেপ্টটো আহিব আমি চাম এনডিপি মানে হৈছে আমাৰ তোমাৰ নেট depreciation sorry net domestic product net domestic product এতিয়া আমি জিডিপি মানে কি দেখিছিলো আমি ডেপ্ৰিচিয়েচন মানে কি হয় হেতু বুজিলো ঠিক আছে এতিয়া এনডিপি মানে হৈছে কি বেলেগ একো নাই একদম সিম্পল জিডিপিৰ পৰা যদি তোমালোকে ডেপ্ৰিচিয়েচনটো অতৰাই দিয়া হেতুকে জনা যায় নেট ডমেষ্টিক প্ৰডাক্ট ঠিক আছে উদাহৰণ কৈছো চোৱা ধৰি লোৱা জিডিপি হৈছে 2000 কোটি বেছি হয় অবভিয়াসলি মই উদাহৰণ ধৰিছো ডেপ্ৰিচিয়েচন হৈছে কিমান 100 কোটি ধৰি লোৱা এতিয়া ইয়াত এনডিপি কিমান হ'ব এনডিপি হ'ব আমাৰ 1900 কোটি 1900 কোটি টকা আমাৰ এনডিপি হ'ব এতিয়া এইটো কি কাৰণে ইম্পৰ্টেন্ট কাৰণ জিডিপি যেটো হয় জিডিপিটোৱে আমাৰ ইয়াত যিখিনি ওল্ড মেচিনছ আছে সেইখিনি প্ৰডাকশনো ধৰে ঠিক আছে আমাৰ ইয়াত যিখিনি ওল্ড মেচিনছ আছে ওল্ড সিস্টেমছ আছে ওল্ড মানে হেৰি আছে বস্তু আছে গোটেইখিনিৰ পৰা কি প্ৰডাক্টছ হৈছে গোটেইখিনি সাঙুৰি লৈ জিডিপিটোৱে
কিন্তু এনডিপিটোৱে কি কৰে, ই ফিল্টাৰ আউট কৰে। কি ফিল্টাৰ আউট কৰে, যে এই মেচিন যিখিনি আছে, যিখিনিৰ পৰা প্ৰডাকশ্যন হৈ আছে, তাৰ ৱেৰ এণ্ড টিয়াৰ হোৱাৰ পাছত একচুৱেল এডিশ্যন অফ প্ৰডাকশ্যন কি হৈছে, সেই বস্তুটো কোনে ঠিক কৰে, এনডিপিয়ে ঠিক কৰে, অৰ্থাৎ নেট ডমেষ্টিক প্ৰডাক্টে ঠিক কৰে। নেট ডমেষ্টিক প্ৰডাক্টে কি শ্ব' কৰে, দ্য একচুৱেল এডিশ্যন টু প্ৰডাকশ্যন আফটাৰ একাউণ্টিং ফৰ ৱেৰ এণ্ড টিয়াৰ। বুজি পাইছা এনডিপি কথাটো? বুজি পালানে? বুজি পাইছা? নুবুজিলে সুধিবা। য়েছ, আই হোপ বুজি পাইছা এনডিপি মানে কি। এনডিপি মানে হৈছে টোটেল জিডিপি যিটো হয়, যিটো প্ৰডাকশ্যন হয়, সেই প্ৰডাকশ্যনটোৰ পৰা যদি আমি ডেপ্ৰিচিয়েশ্যনটো বিয়োগ কৰি দিওঁ, কাৰণ প্ৰত্যেক বছৰ বস্তু মানে উইথ টাইম চেঞ্জ হৈ গৈ থাকে, ৱেৰেণ্টিয়াৰ হৈ গৈ থাকে, বস্তুটোৰ দাম ভেলুটো কমি কমি আহি থাকে, যিটো মেচিনে প্ৰডাকশ্যনটো কৰে, হয়নে? আজি যিখিনি মেচিনে প্ৰডাকশ্যন কৰিছে, অহা বছৰকে সেই একেখিনি মেডিচিনেই প্ৰডাকশ্যন কৰিব। তো জিডিপিটো তোমাৰ হেৰি হ'লেও চেঞ্জ হৈ যাব তোমাৰ এনডিপিটো, কাৰণ ৱেৰ এণ্ড টিয়াৰ কৰি সেই বস্তুটোৰ দামটো অহা বছৰকে কমি যাব, ৱেৰ এণ্ড টিয়াৰ হয় বস্তুটোৰ ভেলুটো। বুজি পাইছা নাই? এনডিপি বুজি পাইছা নে নাই পোৱা? সেইটোৱে সুধিবা, নুবুজিলে সুধিবা। অ'কে, আৰু এনএনপি বেলেগ একো নহয়, জিএনপিৰ পৰা, জিএনপি মানে আমি কি জানোৱেই, জিএনপিৰ পৰা যেতিয়া আমি ডেপ্ৰিচিয়েশ্যনটো বিয়োগ কৰি দিওঁ, ডেট ইজ ন'ন এজ এনএনপি। জিএনপিৰ পৰা ডেপ্ৰিচিয়েশ্যনটো বিয়োগ কৰি দিলে তাক আমি এনএনপি বুলি কওঁ। ঠিক আছে? জিএনপি মানে কি তোমালোকে জানাই, টোটেল প্ৰডাকশ্যনটো হেৰিয়ৰ আমাৰ নেশ্যনেল প্ৰডাকশ্যনটো, গ্ৰছ নেশ্যনেল প্ৰডাক্টটো, আৰু তাৰ পৰা যদি ডেপ্ৰিচিয়েশ্যনটো বিয়োগ কৰি দিয়া হয়, সেইটোৱে হৈছে আমাৰ এনএনপি। চ' আমি চাৰিটা কনচেপ্ট বুজিলো, জিডিপি, জিএনপি, এনডিপি, এনএনপি। অ'কে, এতিয়া আমি তোমালোকৰ হেৰিয়ত নোটছত বাৰু মই ধুনীয়াকৈ এটা ডায়েগ্ৰামৰ সৈতে বুজাই দিছোঁ, এবাৰ চাই দিলে বুজি পাই যাবা, একো দিগদাৰি নাই, এক্সাম্পলছ মই দি থৈছোঁ বহুত। এতিয়া আমি বুজিব লাগিব, তোমালোকৰ পেপাৰবোৰ যদি চাই থাকা, দা হিন্দুটো ৰিচেণ্টলি আৰ্টিকেল দুটামান আহিছে নমিনেল জিডিপি আৰু ৰিয়েল জিডিপিৰ ওপৰত। আমি এতিয়া সেই কনচেপ্টটোৰ মাজলৈ যাম, যে হোৱাট ইজ নমিনেল জিডিপি আৰু হোৱাট ইজ ৰিয়েল জিডিপি। ঠিক আছে, ধৰি লোৱা যোৱা বছৰ এটা আপেলৰ দাম আছিলে, 1 কেজি আপেলৰ দাম আছিলে কিমান আছিলে নাজানো, পাহৰিছো মই, 140 টকা আছিলে ধৰি লোৱা। ঠিক আছে, চ' 10 কেজি আপেলৰ দাম হৈছিলে যোৱা বছৰ 2025ত, 10 কেজি আপেলৰ দাম হৈছিল 1400 টকা। এই বছৰ আপেলৰ দাম বাঢ়ি হৈ গ'ল 1 কেজি 180 টকা। চ' একেই 10 কেজি আপেলৰ কাৰণে আমি দিব লাগিব 1800 টকা। ঠিক আছে, তোমালোকে যদি এই প্ৰডাকশ্যনটোলৈ চোৱা, একেই 10 কেজি প্ৰডাকশ্যনে, ঠিক আছে, এই 10 কেজি প্ৰডাকশ্যনেই হৈছে আমাৰ ধৰি লোৱা। কিন্তু এইটো কনচেপ্টৰ এইটো বুজি নাপাবা, মই অলপ বেলেগকে ক'ব লাগিব ৰ'বা, এইটো বেলেগ এটা কনচেপ্ট ক'ব লাগিব। ধৰি ললো গাড়ীৰ কথা কওঁ, আপেলৰ কথা ক'লে বুজি নাপাবা। চুইফ্ট গাড়ীখন ধৰি লোৱা, চুইফ্ট গাড়ীখনৰ যোৱা বছৰ দাম আছিল 6 লাখ টকা। মোৰ ঘৰত 2খন গাড়ীৰ প্ৰয়োজন হ'ল, মোৰ বিজনেছ চলাওঁ, মোৰ 2খন গাড়ীৰ প্ৰয়োজন হ'ল, মই দিবলগীয়া হ'ল 12 লাখ টকা। এই বছৰ মই চুইফ্ট গাড়ী কিনিবলৈ গ'লো, চুইফ্ট গাড়ীখনৰ দাম তোমাৰ হৈ গ'ল 8 লাখ টকা। একেই 2খন গাড়ী কিনিলো, প্ৰত্যেক বছৰে মই ট্ৰেভেল এজেঞ্চিতে আছে, মই গাড়ী কিনি থাকিব লাগে। চ' এইবাৰ দি দিলো মই তাৰ কাৰণে 16 লাখ টকা।
আছে দাম বোলে বাঢ়িছে ইয়াত বোলে 12 লাখ তোমাৰ প্ৰডাকশ্যন ইনক্ৰিজ সেইকাৰণে দাম বাঢ়িছে বুলি ক'ব নোৱাৰে আমাৰ প্ৰডাকশ্যন একেই আছে কিন্তু ইয়াত কি হৈছে ইয়াত বস্তুটোৰ দামটো বাঢ়িছে ঠিক আছে এই গোটেই বস্তুটোতে তোমাৰ নমিনেল জিডিপি কনচেপ্টটো সোমাই আছে নমিনেল জিডিপি কাক কয় নমিনেল জিডিপি হৈছে সেইটো জিডিপি যিটো কাৰেণ্ট ইয়েৰৰ কৰিছে অৰ্থাৎ ইয়াত যিটো ইনফ্লেশ্যন হৈছে ইয়াত এই 4 লাখ টকা যে ইনফ্লেশ্যন হ'ল 4 লাখ টকা যে দামটো বাঢ়িলে সেইটো ইনক্লুড আছে ঠিক আছে এইটো মিন নকৰে যে আমাৰ গ্ৰোথ বাঢ়িছে আমি 12 লাখৰ পৰা 16 লাখ কৰিছো আমাৰ গ্ৰোথ হৈছে বুলি ক'ব নোৱাৰো আমি নমিনেল জিডিপিটো বাঢ়িব পাৰে নমিনেল জিডিপি বাঢ়িব পাৰে 12 লাখৰ পৰা 16 লাখ হ'ব পাৰে কিন্তু সেইটোৱে এইটো মিন নকৰে যে আমাৰ ৰিয়েল গ্ৰোথ আহিছে কাৰণ আমাৰ প্ৰডাকশ্যন বঢ়া নাই প্ৰডাকশ্যন বাঢ়িছে জানো প্ৰডাকশ্যনটো বঢ়া নাই আমাৰ কি বাঢ়িছে আমাৰ অকল প্ৰাইচটো বাঢ়িছে ঠিক আছে অৰ্থাৎ আমি নমিনেল জিডিপিৰ কথা যদি আমি ক'ব যাওঁ আমি এইটো কথাই বুজিব পাৰিম যে ইয়াত প্ৰব্লেমটো এইটোৱে আছে যে ইয়াত প্ৰাইচটো ইনক্ৰিজ হয় কিন্তু ইয়াত আমি ৰিয়েল গ্ৰোথৰ কনচেপ্ট আমি ইয়াত নাপাওঁ ৰিয়েল গ্ৰোথৰ আচল চিনেৰিঅটো আমি নাপাওঁ ঠিক আছে এতিয়া চোৱা ৰিয়েল জিডিপি নমিনেল জিডিপি আমি দেখিলো এতিয়া আমি দেখিম ৰিয়েল জিডিপি ৰিয়েল জিডিপি কি থাকে যিকোনো এটা বস্তুৰ এটা বেছ ইয়াৰ ঠিক কৰি দিয়ে বোলে ছুইফ্ট গাড়ীখনৰ 2013 চনত এই গাড়ীখনৰ দাম আছিলে 3.5 লাখ টকা এনেকুৱা ধৰণৰ এটা বেছ ইয়াৰ থাকিব প্ৰত্যেকটো বস্তু হেৰিয়ৰে জিডিপিটোৰ এটা মানে এটা বেছ ইয়াৰ থাকিব ঠিক আছে আৰু সেই বেছ ইয়াৰটোৰ ওপৰত ধৰি সেই বেছ ইয়াৰটোৰ প্ৰাইচটোৰ ওপৰত ধৰি ৰিয়েল জিডিপিটো কি কৰা হয় ক্যালকুলেট কৰা হয় ইয়াত যেনেকৈ ইনফ্লেশ্যনটো ধৰি ক্যালকুলেট কৰা হৈছিলে ইয়াত ইনফ্লেশ্যনটো ধৰি ক্যালকুলেট কৰা হয় ঠিক আছে এতিয়া চোৱা মই কিলে কৈছো এইটো কথা ধৰি লোৱা এই ওপৰৰ এক্সাম্পলটোকে যদি মই লওঁ ধৰি লোৱা 2013 চনত এই গাড়ীখনৰ দাম 3.5 লাখ টকা আছিলে এতিয়া কাৰেণ্ট প্ৰডাকশ্যন দুয়ে হৈ আছে ধৰা আমি দুয়ে যদি পূৰণ কৰি দিওঁ আমি কিমান পাম 7 লাখ টকা পাই যাম তো কি বুজিলো আমি ইয়াৰ পৰা প্ৰডাকশ্যনটো সেম আছে কিন্তু ইয়াৰ অৰিজিনেল যিটো ৰূপ সেই ৰূপটো আমি ৰিয়েল ৰূপটো আমি ৰিয়েল জিডিপিহে দেখা পাওঁ নমিনেল জিডিপিয়ে তোমাক ৰিয়েল তোমাক গ্ৰোথটো শ্ব' কৰি দিব কিন্তু ৰিয়েল গ্ৰোথটো আমি তাৰ পৰা গম পাব নোৱাৰো কাৰণ তাত ইনফ্লেশ্যনটো তোমাৰ এড হৈ থাকে কিন্তু ইয়াত যিহেতু ইনফ্লেশ্যনটো এড হৈ নাথাকে গতিকে এটা বেছ ইয়াৰৰ ওপৰত ধৰি লৈ আমি ইয়াতে তোমাৰ জিডিপিৰ আচল ৰূপটো আমি ইয়াত ধৰা পেলাব পাৰোঁ প্ৰডাকশ্যনটো সেম থাকিলেও তাৰ যে চেঞ্জ হোৱা নাই বস্তুটো আমি তাত ধৰিব পাৰোঁ একচুৱেল ইনক্ৰিজ ইন প্ৰডাকশ্যনটো ধৰিব পাৰোঁ বা ডিক্ৰিজ কি যি হয় আৰু সেই বস্তুটো আমি তাত ধৰিব পাৰোঁ ঠিক আছে এতিয়া এই বস্তুটো কেলেই মই ক'লো ধৰি লোৱা বুজি পালা নাই মই কি বুজাবলৈ গৈছো বুজি পালা নাই নমিনেল জিডিপি আৰু ৰিয়েল জিডিপি কনচেপ্টটো বুজি পালা নাই ইয়েছ এখন মই চাৰ্ট বনাই দিছো চাৰ্টখনতে মই এবাৰ দেখাই দিওঁ তোমালোকক ইয়াতে নমিনেল জিডিপিত কি ইউজ কৰে নমিনেল জিডিপিত কি ইউজ কৰে আৰু ৰিয়েল জিডিপিত কি হয় আমি চাম নমিনেল জিডিপিত কি হয় নমিনেল জিডিপিত কাৰেণ্ট প্ৰাইচটো ইউজ কৰা হয় ৰিয়েল জিডিপিত কি হয় বেছ ইয়েৰৰ প্ৰাইচটো ধৰা হয় এটা বেছ ইয়েৰ থাকে সেই বেছ ইয়েৰটোৰ ওপৰত ধৰি গোটেই প্ৰাইচটো হিচাপ কৰা হয় ইয়াত নমিনেল জিডিপিত ইনফ্লেশ্যনটো এড থাকে ইয়াত ইনফ্লেশ্যন ৰিমুভ থাকে ঠিক আছে নমিনেল জিডিপিয়ে দেখাব পাৰে ফাষ্টাৰ গ্ৰোথ হোৱা দেখাব পাৰে ওপৰত মই উদাহৰণ দেখাইছো তোমালোকক ফাষ্টাৰ গ্ৰোথ দেখাব পাৰে কিন্তু ৰিয়েল জিডিপিয়ে একচুৱেল গ্ৰোথ দেখায় তোমাক আমাৰ প্ৰডাকশ্যনটো বাঢ়িছে নাই সেইটো আমি দেখাব কাৰণ প্ৰডাকশ্যন আমাৰ একেই আছে দুয়ে আছে হয় নাই যদি আমাৰ এইটো প্ৰডাকশ্যন বাঢ়িলেহেঁতেন আমি ইয়াত গম পাই গলোহেঁতেন কাৰণ বেছ ইয়েৰ এই প্ৰাইচটো একে থাকিব ন এই প্ৰাইচটো একে যদি থাকে আমাৰ এইটো চেঞ্জ হ'লে এই ভেলুটো চেঞ্জ হ'ব অংকৰ ফালৰ পৰা ভাবা আমাৰ যদি প্ৰডাকশ্যনটো চেঞ্জ হয় এইটোতো একেই থাকিব বেছ ইয়েৰৰ প্ৰাইচটো একে থাকিব এইটো যদি চেঞ্জ হয় তেতিয়া এইটো বাঢ়ি যাব ন
এইটো যেতিয়া বাঢ়িব তেতিয়া আমি গম পাম যে এইটো যিহেতু একেই আছে, কনষ্টেণ্টে আছে, গতিকে এইটোৱে চেঞ্জ হৈছে, অৰ্থাৎ আমাৰ প্ৰডাকশ্যন বাঢ়িছে, অৰ্থাৎ আমাৰ জিডিপিটো বাঢ়িছে। সেইটো আমি তেনেকে গম পাম। বুজি পালা এতিয়া কথাটো কি ক'লো? ছবি বুজি পাইছা? বুজি পাইছা? কাৰণ এইকেইটা বহুত ইম্পৰ্টেণ্ট আছিলে, যদি কোনোবাই বুজি পোৱা নাই মোক আকৌ সুধিব পাৰে। মই ডিছকানেক্ট হৈ গৈছিলো। ৰাতি হলে অলপ ৱাইফাইটোৱে গণ্ডগোল কৰে। মোৰ ভইচটো শুনিছা যদি এবাৰ কোনোবাই হাই কৈ দিয়া বা য়েছ কৈ দিয়া। অ'কে, ঠিক আছে। আমি পঢ়ি জিডিপি, জিএনপি, নমিনেল জিডিপি, ৰিয়েল জিডিপি বুজিলো। আমি এতিয়া চাম জিডিপি ডিফ্লেটৰ কি হয়। জিডিপি ডিফ্লেটৰ, এইটো তোমালোকৰ ইকুৱেশ্যন হিচাপে সুধিব পাৰে যে হোৱাট ইজ জিডিপি ডিফ্লেটৰ। ইয়াত বেলেগ একো নাই, ওৱান লাইনাৰ হিচাপে তোমালোকে মনত ৰাখি থবা, জিডিপি ডিফ্লেটৰে এটা ইকনমিত কিমান ইনফ্লেশ্যন হৈছে তাক মিজাৰ কৰে। বছ, খতম। চিম্পল লাইন, ইনফ্লেশ্যন মিজাৰ কৰাৰ এটা ধৰণ। ঠিক আছে, তাৰ সূত্ৰটো কি হয়? নমিনেল জিডিপি ডিভাইডেড বাই ৰিয়েল জিডিপি আৰু ৰিয়েল জিডিপি হ'ল তোমাৰ ধৰা 1000 কোটি টকা। এতিয়া ইয়াত আমি যদি জিডিপি ডিফ্লেটৰ হিচাপে উলিয়াও, আমি ইনফ্লেশ্যনৰ কথাটো ওলাই যাব। চাবা, 1000 আছে, ইফালে আমি 100 আছে, 100 1000 পূৰণ কৰিলো 10 হ'ল, 10 1500 কৰিলো 150 হ'ল। ঠিক আছে, জিডিপি ডিফ্লেটৰ মান কিমান ওলালে? 150। ঠিক হৈ গ'ল। ইয়াৰ পৰা আমি কি বুজিলো? অৰ্থাৎ 50% দাম বাঢ়িলে। গম পাইছা? 100টো বেছ হিচাপে ল'লে আমি কি হ'ব? 50% দাম বাঢ়িলে নাই? বেছ ইয়াৰতকে 50% দাম বাঢ়িলে বুলি আমি ক'ব পাৰো। সেই ইনফ্লেশ্যনটো মিজাৰ কৰা এটা ধৰণ। বছ, এইটোৱে হৈছে তোমাৰ জিডিপি ডিফ্লেটৰ। এতিয়া আমি চাম সৰু সৰু কিছুমান কনচেপ্ট। এইখিনি আচলতে এনেকে পঢ়ি গ'লেই তোমালোকৰ মনত থাকি যাব, আৰু নোটছতটো পাবাই গোটেই বস্তুবোৰ। তো এইখিনিয়ে তোমালোকৰ গোটেই কনচেপ্টবোৰ ক্লিয়াৰ কৰি দিব। এতিয়া আমি চাম আমাৰ যিটো ইকনমিক্সৰ, যদি তোমালোকে পেপাৰখন চোৱা, দা হিন্দুৰ কিছুমান আৰ্টিকেল আহি থাকে, তাতে এই ৱৰ্ডবোৰ বা এই হেৰিবোৰ থাকে। সেইটো হ'ল পাৰ কেপিটা ইনকাম। নেক্সট টপিক হৈছে পাৰ কেপিটা ইনকাম। হোৱাট ইজ পাৰ কেপিটা ইনকাম? আমাৰ দেশত বসবাস কৰা, আমাৰ দেশত বা যিকোনো দেশতে বসবাস কৰা এজন মানুহে এভাৰেজ কিমান আৰ্ণ কৰে, সেইটোৱে হৈছে
পাৰ কেপিটা ইনকাম, অৰ্থাৎ কি বুলি ক'ম আমি, এভাৰেজ ইনকাম পাৰ পাৰ্চন ইন এ কাণ্ট্ৰি। ইট ইজ known as পাৰ কেপিটা ইনকাম। তাক কেনেকৈ হিচাপ কৰিব? এভাৰেজ ইনকাম কিমান ওলাব? ধৰি লোৱা আমাৰ মুঠ যিমানটো ইনকাম আছে, আমাৰ এখন দেশত যিমান ইনকাম হয়, সেই টোটেল নেশ্যনেল ইনকামটো তাক যদি আমি ডিভাইড কৰি দিওঁ পপুলেশ্যনৰ দ্বাৰা, মুঠ মানুহ কিমান আছে তাৰ দ্বাৰা যদি ডিভাইড কৰি দিওঁ, আমি পাৰ কেপিটা ইনকাম পাই যাম। আমাৰ নেশ্যনেল ইনকাম ধৰি লোৱা 100 লাখ কোটি টকা হ'ব পাৰে, 100 লাখ কোটি টকা ধৰি লোৱা, 1 লাখ ক্ৰ'ৰ। আমাৰ পপুলেশ্যন ধৰা 100 কোটি। আমাৰ এতিয়া পাৰ কেপিটা ইনকাম কিমান হ'ব? 1 লাখ পাৰ পাৰ্চন। বছ, ঠিক আছে। এখন দেশৰ, এইখন আমাৰ ইণ্ডিয়াৰ কথা ক'লো, মই ধৰি লোৱা এখন সৰু কাণ্ট্ৰিৰ কথা ক'লো, মই আয়াৰলেণ্ডৰ কথা ক'লো, যেনিবা মানুহ কম তাত। আয়াৰলেণ্ডৰ নেশ্যনেল ইনকাম হৈ গ'ল তোমাৰ 50 লাখ ক্ৰ'ৰ, ঠিক আছে। আৰু আয়াৰলেণ্ডৰ মুঠ পপুলেশ্যন হৈছে তোমাৰ 10 ক্ৰ'ৰ। তো ইয়াৰ পাৰ কেপিটা ইনকাম কিমান হ'ব? পাৰ কেপিটা ইনকাম হ'ব তোমাৰ 5 লাখ পাৰ পাৰ্চন। তোমালোকে মোক কোৱা, কোনখন কাণ্ট্ৰি বেটাৰ? কোনখন কাণ্ট্ৰি বেটাৰ কোৱাচোন? মই ইয়াতে আচল কথা এটা সোমাই আছে, মই বুজাই আছো। কোনখন কাণ্ট্ৰি বেটাৰ হ'ব? আয়াৰলেণ্ড। 100 লাখ কোটি কাণ্ট্ৰিখন বেটাৰ নহয় নি? ইণ্ডিয়াখন বেটাৰ নহ'ব নি? কেলে হ'ব ক'বা নি কাৰণটো? ওৱান লাইনত কোৱাচোন। পাৰ পাৰ্চন ইনকাম মেটাৰ কৰে, একজেক্টলি। যদিও টোটেল ইনকামটো ইয়াত বেছি, 100 লাখ কোটি, কিন্তু ইয়াত পাৰ পাৰ্চন 1 লাখ টকাহে। কিন্তু ইয়াত তুমি যদি চোৱা, ইয়াত পাৰ পাৰ্চন হৈছে কিমান? পাৰ পাৰ্চন 5 লাখ টকা উপাৰ্জন কৰি আছে তেওঁলোকে, ঠিক আছে। চ' পাৰ কেপিটা ইনকামটো ইকনমিষ্টসকলে কি কৰে, তেওঁলোকে এইটো কাৰণে উলিয়াই যাতে মানুহৰ লিভিং ষ্টেণ্ডাৰ্ডটো তেওঁলোকে চাব পাৰে, কম্পেয়াৰ কৰিব পাৰে কাণ্ট্ৰিবোৰৰ। তেওঁলোকে যদি অকল নেশ্যনেল ইনকামটো চাই দিয়ে, তেওঁলোকে গম নাপাব। নেশ্যনেল ইনকামটো চাইতো ইণ্ডিয়াখন ধনী নিচিনা লাগি আছে আমাৰ, কিন্তু আয়াৰলেণ্ডখন এই ক্ষেত্ৰত ৰিচাৰ হয়, ঠিক আছে। আমি কি বুলি ক'ব পাৰো? ইয়াৰ পৰা আমি এটা নিৰ্দিষ্ট কথাত আহিব পাৰো যে হায়াৰ পাৰ কেপিটা ইনকাম মিনছ হোৱাট? হায়াৰ ষ্টেণ্ডাৰ্ড অফ লিভিং। মনত ৰাখিবা, এইখিনি কথা আছে। ষ্টেণ্ডাৰ্ড অফ লিভিঙৰ কথাটো পাছলৈ আমি ইম্পৰ্টেণ্ট হৈ পৰিব, কিয় পৰিব মই কৈ আছো। আৰু এই বস্তুটো কিয় লাগিব? যেতিয়া ইণ্টাৰনেশ্যনেল কম্পেৰিজন কৰিব কাণ্ট্ৰিবোৰৰ মাজত, তেতিয়া আমাৰ প্ৰয়োজন হ'ব। আৰু থাৰ্ড কথাটো হৈ গ'ল কি, পলিচি মেকিঙৰ ক্ষেত্ৰত তোমাৰ গভৰ্ণমেণ্টে তোমাৰ সেই ৰিজন কিছুমান চাই। ভাৰতৰ গভৰ্ণমেণ্টে যদি চাই ইয়াতে পাৰ কেপিটা ইনকাম প্ৰত্যেকখন ৰাজ্যৰ বেলেগ বেলেগকৈ উলিয়াবলগীয়া হয়, কাৰণ তাৰ পপুলেশ্যন বেলেগ বেলেগ। তো এই পাৰ কেপিটা ইনকামৰ ওপৰত বেছ কৰি গভৰ্ণমেণ্টে ৱেলফেয়াৰ স্কিমছ কিছুমান তোমাৰ লৈ আনে, আৰু সেইটো পাৰ কেপিটা ইনকামৰ ওপৰত বেছ কৰিয়ে হয়। কাৰণ যদি তোমালোকে চোৱা, অৰুণাচলৰ জনসাধাৰণ কম, উত্তৰ প্ৰদেশৰ বহুত বেছি, ঠিক আছে। তো সেইটোৰ ওপৰত বেছ কৰি চাবলৈ গ'লে ষ্টেটৰ ইনকামটো ইউ পিৰ যথেষ্ট বেছি হ'ব, কিন্তু পাৰ কেপিটা ইনকামটো কিন্তু তাৰ কম হ'বও পাৰে, ঠিক আছে। তো সেইটো হৈছে আমাৰ পাৰ কেপিটা ইনকাম। আৰু এতিয়া এটা হৈছে তোমাৰ লাষ্ট যিটো কনচেপ্ট আমি পঢ়িব লাগিব, সেইটো হৈছে নেশ্যনেল ইনকাম। তোমালোকক নেশ্যনেল ইনকামৰ কথা ওপৰত মই ক'লো, কিন্তু মই তোমালোকক কোৱা নাই হোৱাট ইজ নেশ্যনেল ইনকাম। এইটো টপিকৰ ওপৰত সাধাৰণতে MCQ আহে, আৰু ল'ৰা ছোৱালীয়ে বুজি নাপায়, ডাইৰেক্ট কৰি দিয়ে, সেইকাৰণে মানে কনচেপ্টটো তাহাঁতৰ দিগদাৰ হয় আৰু কৰিব নোৱাৰে বস্তুটো, ঠিক আছে। নেশ্যনেল ইনকাম কি হয় চোৱা, এখন কাণ্ট্ৰিত এবছৰত তাত যিমান ফেক্টৰছ অফ প্ৰডাকশ্যন আছে, লেণ্ড আছে, লেণ্ডৰ পৰা আৰ্ণ কৰা ৰেণ্টখিনি,
লেবাৰ আছে, লেবাৰৰ ৱেজেছ খিনি, কেপিটেল আছে, কেপিটেলৰ ইণ্টাৰেষ্ট, এণ্টাৰপ্ৰিনৰ আছে, তেওঁলোকৰ প্ৰফিট, এই সকলোবোৰ যেতিয়া আমি এড কৰি দিম তেতিয়া আমি পাম নেশ্যনেল ইনকাম। ঠিক আছে, ধৰি লোৱা এখন কাণ্ট্ৰিত এবছৰত ৰেণ্টৰ পৰা আহিলে 100 কোটি টকা, ৱেজেছৰ পৰা আহিলে 500 কোটি টকা, ইণ্টাৰেষ্টৰ পৰা আহিলে 300 কোটি টকা, প্ৰফিট আহিলে তোমাৰ 400 কোটি টকা। নেশ্যনেল ইনকাম কিমান হ'ব তেতিয়া? 6 6 9 9 4 1300 কোটি টকা তোমাৰ হৈ যাব নেশ্যনেল ইনকাম। ঠিক আছে, নেশ্যনেল ইনকাম তোমাৰ 1300 কোটি টকা হৈ যাব। আমি কি কি বুজিলো? জিডিপি বুজিলো, প্ৰডাকশ্যন ইনচাইড কাণ্ট্ৰি, জিএনপি বুজিলো, প্ৰডাকশ্যন বাই নেশ্যনেল ডিডাক্টিং ডেপ্ৰিচিয়েশ্যন, সেইটো আমি বুজিলো। ঠিক আছে, নেশ্যনেল ইনকামটো আমি আচলতে NNP এট ফেক্টৰ কষ্ট বুলি ক'ব পাৰোঁ। এই নেশ্যনেল ইনকামটো NNP এট ফেক্টৰ কষ্ট বুলি ক'ব পাৰোঁ। এট ফেক্টৰ কষ্ট, NNP কথা মই কৈ আহিছোঁ ওপৰত। NNP কি আছিলে? জিএনপি মাইনাছ ডেপ্ৰিচিয়েশ্যন আছিলে নাই? চ' নেশ্যনেল ইনকাম তুমি NNP এট ফেক্টৰ কষ্ট বুলি ক'ব পাৰোঁ। ফেক্টৰ কষ্টটো কেলে ইম্পৰ্টেণ্ট হয়? মানে ফেক্টৰ কষ্টটো কি হয়? ফেক্টৰ কষ্টটো তোমাৰ একচুৱেল ইনকামটো ফেক্টৰ্ছ অফ প্ৰডাকশ্যনৰ পৰা, এই বস্তুবোৰৰ পৰা যিটো একচুৱেল ইনকাম হয় সেইটোৱে ফেক্টৰ কষ্ট, আমি পঢ়ি আহিছোঁ ওপৰত, হয়নে? চ' এইখিনি আছিলে মূল কথা। আৰু তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে নেশ্যনেল ইনকামটোনো কেলে NNP এট ফেক্টৰ কষ্ট হয়, সেইটো আহিব পাৰে। এইটোক আমি কিয় NNP এট ফেক্টৰ কষ্ট বুলি ক'লো? ওপৰত আমি অকল NNP পঢ়িছিলোৱেই, কিন্তু নেশ্যনেল ইনকামটোনো কিয় NNP এট ফেক্টৰ কষ্ট বুলি কোৱা হয়? চোৱা, নেশ্যনেল ইনকামে কি কি মেজাৰ কৰে বুলি কৈছিলো? লেবাৰ, লেণ্ড, এণ্টাৰপ্ৰিনৰ, কেপিটেল, এইখিনিৰ দ্বাৰা আৰ্ণ হোৱা ইনকামখিনি মেজাৰ কৰে। ফেক্টৰ কষ্টে কি মেজাৰ কৰে? এই বস্তুখিনিৰ পৰা, এই বস্তুখিনিয়ে কিমান আৰ্ণ কৰিছে সেইখিনি তোমাৰ মেজাৰ কৰে, হয়নে? তো NNP কি কৰে? NNP হে ডেপ্ৰিচিয়েশ্যনটো ৰিমুভ কৰি তোমাৰ NNP তাক এটা একচুৱেল ফাইণ্ডিংটো উলিয়াই দিয়ে, আৰু সেইটো কাৰণে নেশ্যনেল ইনকামটোক NNP এট ফেক্টৰ কষ্ট বুলি কোৱা হয়। চবৰে ক্লিয়াৰ হ'ল? এবাৰ নোটছখিনি পঢ়িলে আকৌ বুজিয়ে যাবা। চবৰে ক্লিয়াৰ? বঢ়িয়া বঢ়িয়া। আমাৰ আজি পঢ়িবলগীয়া টপিকখিনি শেষ হৈছে। আই থিংক চবেই গোটেই কনচেপ্টবোৰ এটা এটাকৈ বুজি গৈছে। আৰু পৰীক্ষাত এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হৈ পৰে, কাৰণ তোমালোকৰ ইয়াৰ পৰা কি কি সুধিব জানানে? মই তোমালোকক MCQs দিম বাৰু, MCQs দিম। ইয়াৰ পৰা তোমালোকক সুধিব, ডাইৰেক্ট সুধিব পাৰে, ফৰ্মুলাছ সুধিব পাৰে, কনচেপ্টটো ক্লিয়াৰ হৈছে নাই তোমালোকক উদাহৰণ দিও সুধিব পাৰে, বেকা বেকি যিকোনো প্ৰশ্ন সুধিব পাৰে। চ' ইউ হেভ টু বি প্ৰিপেয়াৰ্ড, জানিব লাগিব মানে। মই সেইকাৰণে উদাহৰণ দি তোমালোকক কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিছো, যেতিয়া উদাহৰণৰ সৈতে বুজিলে পৰীক্ষাটো তোমালোকে কৰিব পাৰিবা। ঠিক আছে, ফৰ্মুলাছবোৰ নোটছত থাকিব ফৰ্মুলাছ আছে, মই লিখি দিছো ফৰ্মুলা বুলি কাষত। এই গোটেই বস্তুবোৰ তোমাৰ ধুনীয়াকে বনাই থোৱা আছে, নোটছত ধুনীয়াকে বনাই থোৱা আছে, ফৰ্মুলাছো আছে।